নমস্কাৰ বন্ধু-বান্ধৱীসকল নতুন এক ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। ফাইনেলি গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এডমিট কাৰ্ড মুকলি কৰি দিলে SLRCৰ ফালৰ পৰা আৰু এইটো হৈছে অফিচিয়েল নটিফিকেশ্যন। আজি অৰ্থাৎ 26 আগষ্ট 2024 দ্য আছাম ট্ৰিবিউনত এই নটিছখন ওলাইছে। আমি যদি চাওঁ in continuation to the advertisement on SLRC G391 advertisement 2023, the date of the written examination for recruitment of the post of HSSLC level under the state level recruitment commission for class 3 post is hereby notified as below. Ita jodi saw category aru kiman qualification asile date and time khini saw. Itia qualification of written examination category khini asile category of written examination HSLC minimum qualification required HSLC or equivalent examination pass, HSSLC science examination pass. আৰু ডেটটো হৈছে 15/9/2024, সময়টো হৈছে 10:30 পৰা ৰাতিপুৱা 10:30 পৰা দুপৰীয়া 1:30 বজালৈকে আপোনালোকৰ পৰীক্ষা হ'ব। আৰু এতিয়া আমি জানো আহক এডমিট কাৰ্ডখন কেতিয়া আপোনালোকে ডাউনলোড কৰিব পাৰিব। যিসকলে ডিগ্ৰী লেভেলত তেওঁলোকে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে একো নটিফিকেশ্যন অহা নাই, কেৱল হাই ছেকেণ্ডেৰী লেভেলৰখিনিৰ কাৰণেহে এইটো নটিফিকেশ্যন আহিছে। আৰু যদি নেক্সট ডিগ্ৰী লেভেলৰখিনি নটিফিকেশ্যন আহে মই আপোনালোকৰ ভিডিঅ'ত সম্পূৰ্ণৰূপে জনাই দিম। এতিয়া আমি চাওঁ আহক এডমিট কাৰ্ডখন ক'ৰ পৰা আপোনালোকে ডাউনলোড কৰিব। ইট ইজ হিয়াৰ বাই ইনফৰ্ম ডেট কেণ্ডিডেটছ হু হেভ এপ্লাইড ফৰ দিছ পষ্ট কেন ডাউনলোড দেয়াৰ এডমিট কাৰ্ড ফৰ দ্য ৰিটেন এক্সামিনেশ্যন বাই লগিং ইন টু দ্য ৱেবছাইট অফ গভৰ্ণমেণ্ট অফ আছাম www.assam.govmin.in এইটো এটা ৱেবছাইট পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। নেক্সট হৈছে ডেট দ্য বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম www.site.sebaonline.org.com সেইটোৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব ফ্ৰম 11 AM 29/2024 অৰ্থাৎ 2 ছেপ্টেম্বৰৰ পৰা 2 ছেপ্টেম্বৰৰ 11টা বজাৰ পৰা আপোনালোকে এই এডমিট কাৰ্ডকেইখন আপোনালোকে যিসকলে হাই ছেকেণ্ডেৰী লেভেলৰখিনি দিছিলে তেওঁলোকে এই এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। The candidates have to download and take print out their admit cards by using their application number and password used while filling the of the forms for applying for the post. আপোনালোকে এপ্লিকেশ্যন নম্বৰ দিছিলে আৰু পাছৱৰ্ডটো সদায় নিজৰ ডেট অফ বাৰ্থটোৱে থাকে, আপোনালোকে সেইটো দি ডাউনলোড কৰি ল'ব পাৰে। The candidates have to produce hard copy to the admit card appear in the examination and must follow all the instruction mentioned in the admit card. আপোনালোকে পৰীক্ষালৈ যেতিয়া যাব এডমিট কাৰ্ডখনৰ হাৰ্ড কপি অৰ্থাৎ জেৰক্স এটা উলিয়াই ল'ব, আপোনালোকে লৈ যাব লাগিব আৰু লগতে এখন ID প্ৰুফো নিব লাগিব চাগে, কাৰণ ইনষ্ট্ৰাকশ্যনখিনি এডমিট কাৰ্ডতে থাকে, সেইখিনি আপোনালোকে লৈ যাব লাগিব। দ্য ডেট এণ্ড টাইম ফৰ দ্য ৰিটেন এক্সামিনেশ্যন ফৰ দ্য আদাৰ কেটেগৰিজ অফ পষ্ট শ্বেল বি নটিফাইড ডিউ টু কোৰ্চ অফ টাইম। আপোনালোকে যদি কিবা থাকে অফিচিয়েলি নটিফিকেশ্যন দি দিব, আৰু যদি কিবা আপোনালোকে ইনকুৱাৰী থাকে তেনেহ'লে আপোনালোকে এইটো নম্বৰ আছে 10টা বজাৰ পৰা 5টা বজাৰ ভিতৰত আপোনালোকে ফোন কৰিব পাৰিব, যিখিনি ৱৰ্কিং ডেজ থাকে এইটো নম্বৰ আপোনালোকে ছেভ কৰি ৰাখিব। কিবা যদি নিজৰ ডাউট থাকে আপোনালোকে সুধি পেলাই কৰিব পাৰে। এইটোৱে আছিলে নটিফিকেশ্যন। যিসকলে হাই ছেকেণ্ডেৰী লেভেলত পৰীক্ষাটো দিম বুলি আছিলে আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক। আৰু এডমিট এতিয়া 2 ছেপ্টেম্বৰৰ পৰা ডাউনলোড কৰিবই পাৰিব। আৰু পৰীক্ষাটো এতিয়া গম পালে এইটো এটা ডেট ফিক্স কৰি লওক, এতিয়া ভালকৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰি যাওক। আৰু ডিগ্ৰী লেভেললৈকে এতিয়ালৈকে দিয়া নাই, যদি দিয়ে মই আপোনালোকক নটিফিকেশ্যন জনাই দিম। আৰু এইটোৰ নটিচটো মই মোৰ টেলিগ্ৰাম চেনেলত দি দিম। যিসকলে এতিয়ালৈকে টেলিগ্ৰাম চেনেলত জইন কৰা আপোনালোকে জইন কৰি লওক। আৰু এডিৰ ওপৰত বিভিন্ন ভিডিঅ' মই আনি আছোঁ, আৰু যদি বেলেগ কিবা টপিকৰ ওপৰত ভিডিঅ' লাগে তেন্তে মোক কমেণ্টত জনাব। ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।